نحمده ونصلي على رسوله الكريم أما بعد رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আজি জুন মাহৰ দেওবাৰে 15 নম্বৰ আলোচনাত সূৰা বাকাৰাৰ পৰা আয়াত 106 পৰা 110 আলোচনা কৰিম। সৰল পথত খামুচি ধৰা, adhering to straight path। সূৰা 106 কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, মা নানসাখ মিন আয়াতিন আও নুনসিহা নাতি বিখাইরি মিনহা আও মিসলিহা আলাম তালাম ইন্নাল্লাহা আলা কুল্লি শাইইন কাদির। আল্লাহ পাকে কৈছে, যদি মই কোনো আয়াত ৰহিত কৰোঁ বা পহৰাই দিওঁ, তেতিয়াহ'লে মই তাতোতকৈ উত্তম অথবা তাৰ অনুৰূপ আয়াত পঠাওঁ। তুমি নাজানানে যে আল্লাহ তাআলা সকলো বস্তুৰ ওপৰত অসীম ক্ষমতাৱান। ইহুদীসকলে ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবলৈ গৈ কৈছিল, কোৰাণে কাৰিম আল্লাহৰ কিতাপ হয়, তেন্তে কোনো আয়াত মনসুখ অৰ্থাৎ ৰহিত হোৱাৰ কাৰণ কি? কোৰাণে কাৰিম অৱতীৰ্ণ হোৱাৰ সময় কম বেছি 23 বছৰ। নতুন বিধি নিয়ম প্ৰৱৰ্তন কৰিছিল যেতিয়া বিশ্বাসীসকলে ইয়াক গ্ৰহণ কৰিব আৰু প্ৰয়োগ কৰিব সাজু হৈছিল। কোনো ৰীতি নীতিৰ নতুন নিয়মক পৰিৱৰ্তন কৰাকে কয় নানসাখ, এব্ৰগেশ্যন। উদাহৰণস্বৰূপে মদ সেৱনৰ নিষিদ্ধতা 3টা স্তৰৰ কথা আমি ক'ব পাৰোঁ। প্ৰথম নিষিদ্ধতাৰ প্ৰথম স্তৰটো আছিল সূৰা বাকাৰাৰ 219 নম্বৰ আয়াত। প্ৰথম পদক্ষেপত সুৰা হাৰাম বুলি ঘোষণা কৰিছে আৰু ইয়াৰ উপকাৰিতা আৰু অপকাৰিতাৰ প্ৰতি আকৰ্ষণ কৰিছে। দ্বিতীয় স্তৰত সূৰা নিছাৰ 43 নম্বৰ আয়াতত কৈছে, মতলীয়া অৱস্থাত নামাজৰ ওচৰলৈ নাযাবা। আৰু 3 নম্বৰ স্তৰত সূৰা মাইদাৰ 90 নম্বৰ আয়াতত কৈছে, মুক্তিৰ বাবে মদ পৰিহাৰ কৰা। এই 3টা স্তৰ একেটা স্তৰত ক'ব পাৰিলেহেঁতেন, কিয়নো আমি যদি চাওঁ কিছু সংখ্যক নবীৰ সহযোগীয়ে কৈছিল, if drinking had been forbidden from day one, no one would have accepted Islam। উদাহৰণস্বৰূপে এজন ৰোগীক AMC বা GMCৰ পৰা যেতিয়া এপ'ল' বা এইমছলৈ, চেন্নাই বা দিল্লীলৈ নিয়া হয়, তাৰ ডক্তৰে ৰোগীৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত ব্যৱহাৰ পত্ৰত পৰিৱৰ্ধন কৰি থাকে। তাৰ ডক্তৰে আমাৰ ইয়াৰ ডক্তৰক অজ্ঞতাৰ হেতুকে কৰিছে বুলি কোনেও নকয়। চিকিৎসকৰ দূৰদৰ্শিতা আৰু অভিজ্ঞতাৰ
নিদৰ্শন বুলিহে অভিনন্দন কৰে। ঠিক সেইদৰে আল্লাহ তাআলাই বান্দাসকলৰ প্ৰতি মৰম চেনেহ থকাৰ কল্যাণ সাধনাৰ্থে যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰে। এয়া আল্লাহ তাআলাৰ অসীম জ্ঞান আৰু দূৰদৰ্শিতাৰ যথাযোগ্য ব্যৱস্থা অজ্ঞতাৰ নিদৰ্শন নহয়। আমি সকলোৱে জানো আল্লাহৰ বাহিৰে আমাৰ সকলোৰে কোনো অভিভাৱক সাহায্যকাৰী নাই। যেতিয়া সৰল পথৰ পৰা আঁতৰি যোৱা যায় তেতিয়া মুছা আলাইহিছ সালামক যেনেদৰে প্ৰশ্ন কৰা হৈছিল সেইদৰে প্ৰশ্ন কৰিবলৈ আল্লাহৰ আদেশত গৰুজনী সূৰা বাকাৰাত কোৱাৰ দৰে আমি আগতে পাই আহিছোঁ, গৰুজনী জবহ কৰিবলৈ ক'লে। তাৰ বাবে কিমান যে প্ৰশ্ন কৰি আল্লাহৰ পৰা উত্তৰ আনিব ক'লে। মই অলপতে মৌলানাসকলক প্ৰশ্ন কৰা হাৰাম নেকি তাৰ ওপৰত এটা ভিডিঅ' বনাম। ইহুদীসকলেও মুছা আলাইহিছ সালামক প্ৰশ্ন কৰাৰ দৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন নকৰিবা। এবাৰ নবীৰ অনুপস্থিতিত আবু বকৰ ছিদ্দিক আৰু উমৰ ৰাদিয়াল্লাহু আনহুমাৰ মাজত কথা কটি হওঁতে তেওঁলোকে মুখৰ উচ্চাৰণ বহু উদ্ধত হৈ গৈছিল। সূৰা হুজুৰাত ২ নং আয়াতত উল্লেখ আছে, O believers, do not raise your voices above the voice of Prophet, nor speak loudly to him as you do to one another. বুখাৰী হাদিছত উল্লেখ আছে, ইয়াৰ পিছত উমৰ ৰাদিয়াল্লাহু আনহুৱে ইমান লাহে লাহে কথা কৈছিল যাৰ ফলত আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উমৰ ৰাদিয়াল্লাহু ক'ব লগাত পৰিছিল, উমৰ অলপ ডাঙৰকৈ কোৱা, মই একো শুনা নাই। মনত ৰাখিব, অখাৰ অমৌলিক প্ৰশ্নৰ দ্বাৰা ধৰ্ম বিশ্বাস ক্ষুণ্ণ হয়। ধৰ্মাৱলম্বী মানুহৰ মাজত সন্দেহৰ উদ্ৰেক হ'লে মানুহ ধৰ্মদ্ৰোহী হয়। অযথা কামৰ পৰিৱৰ্তে যদি নামাজ পঢ়া, জাকাত দিয়া আৰু সৎ কামত নিজক নিয়োজিত কৰা, তেতিয়াহ'লে আল্লাহ তাআলাৰ পৰা তোমালোকৰ পুৰস্কৃত কৰা হ'ব। সকলো পথত ফেবিকল সদৃশ ইমানেৰে লাগি থাকিবা, কাৰণ ইন্নাল্লাহা বিমা তা'মালুনা বাছিৰ। আমাৰ সকলোবিলাক কাম আল্লাহে দেখে, তাত সন্দেহ নাই। Surely Allah is all seeing of what we do. ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱাবালাগুল আমিন।